Hello students, আমি আজি কৰিবলৈ লৈছো ক্লাছ 9 এডভান্স ম্যাথমেটিক্সৰ এক্সাৰসাইজ 1.3 আমি কন্টিনিউ কৰিম। হেদিনা আমি এটা ভিডিও দিছিলো, question number 1 দিছিলো। এতিয়া আমি কৰিবলৈ লৈছো এইটো ভিডিওত question number 2 আৰু মই আগৰ ভিডিও যদি নাইবা মই ডেসক্ৰিপচনত লিংক দি দিম, তোমালোকে হেতু চাই লবা। Now let's start. First question to ase amar write the following decimal numbers in binary numerals. Mane yat kisuman decimal number dia ase moi dekhai asu. Yate kisuman দশমিক সংখ্যা দিয়া আছে অসমীয়া মিডিয়ামৰ কাৰণে। সো দশমিক সংখ্যাবোৰ আমি কি কৰিব লাগে, দ্বৈত সংখ্যা অথবা বাইনাৰী নিউমেৰেলছত আমি প্ৰকাশ কৰিব লাগে, লিখিব লাগে। তো এটো আমি কেনেকৈ লিখিম, আমি যদি বেসিক এনে পঢ়িছো তেতিয়া আমি গম পামে কেনেকৈ কৰিব লাগে দ্বৈত সংখ্যাত প্ৰকাশ। ফাৰ্ষ্টতে আমি এনেকৈ 4 বুলি লিখিলাম, যেটো নাম্বাৰ দিছে হেতু লিখিলাম। তাৰ পিছত এইটো আমি কি কৰি যাম, যেটো শৰ্ট ডিভিজন মেথড, এই মেথডটো আমি ডিভাইড কৰিম। কিহে ডিভাইড কৰিম, 2 এ। সো 2 2 যা 4 আৰু ৰিমাইন্ডাৰ থাকিব 0। আকৌ 2 টোক আকৌ 2 এ ডিভাইড কৰিম, ৰিপিটেডলি কৰি থাকিম বাৰে বাৰে। 2 1 যা 2 আৰু ৰিমাইন্ডাৰ থাকিব 0। এতিয়া এজিকিটা এই ফালৰ পৰা তল ফালৰ পৰা 1 পালো, ৰিমাইন্ডাৰ 0, তাৰপিছত 0। তো এইটোই হ'ব আসলে 1 0 0, যেটো 4 যেটো ডেসিমেল নাম্বাৰ তাৰ বাইনাৰী নিউমেৰেল। মানে 4 এটো কিমানৰ আছিলে, ডেসিমেল নিউমেৰেল নাম্বাৰ মানে বেস 10ত আছিলে। সো এতিয়া যেতিয়া বাইনাৰী নিউমেৰেল লিখিম তেতিয়া কি হ'ব, বেস 2ত আহি যাব। তো এইটো হৈছে নাম্বাৰটো 1 0 0 1 0 0 বেস 2ত এইটো। তো এইটো হৈছে ইয়াৰ আনসাৰ। নেক্সট 2 নম্বৰ কোৱেশ্চনটো আছে, 2 নম্বৰ কোৱেশ্চনটো আছে 8। এইটো আমি ঠিক তেনেদৰে কৰিম। 8 এটা আমি 2 এ ডিভাইড কৰিম, 8ক 2 4 যা 8 আৰু ৰিমাইন্ডাৰ থাকিব ইয়াত 0। আকৌ 4ক কৰিম কিমান, 2 এ 2 2 যা 4 2 2 4 ৰিমাইন্ডাৰ থাকিব 0। আকৌ 2 এ কৰিম, 2 1 2 ৰিমাইন্ডাৰ থাকিব 0। এতিয়া ইয়াত আমি ৰিমাইন্ডাৰ কি পালো, 1 0 0 0। তো এইটা এনেকে লিখিম 1 0 0 0 তল ফালৰ পৰা লিখিম। therefore ইয়াতো আমি therefore লিখি দিব পাৰো। তো ইয়াত therefore কি হ'ব, যেটো 8 আছিলে 8 এটো কিহত আছিলে, বেস 10 আছিলে, যেটো ডেসিমেল সংখ্যা দশমিক সংখ্যা আছিলে। এইটো আমি কিহত এক্সপ্ৰেস কৰি দিলো, লিখি দিছো এতিয়া দ্বৈত সংখ্যাত অথবা বাইনাৰী নিউমেৰেলত। মানে 1 0 0 0 1000 0 0 0 আৰু বেসটো কি হ'ব, 2। এইটো হৈছে নেক্সট কোৱেশ্চনৰ আনসাৰ। তাৰ পিছত একেদৰে বাকি কিটা কৰিব পাৰি। 3 নম্বৰটো তেনেদৰে কৰিব পাৰি। 3 নম্বৰটো আছে 12। এইটো ঠিক তেনেদৰে 2 এ ডিভাইড কৰি আৰু যেটো ৰিমাইন্ডাৰ ওলাব তেনেকৈ কৰিব পাৰি। 4 নম্বৰটোলৈ যাম আমি। 4 নম্বৰটোত আছে 21। তো 21 কেনেকৈ উলিয়াম, ইয়াত আকৌ সেম প্ৰসেছত 21 লিখি লম। ইয়াক আমি 2 এ ডিভাইড কৰিম, কিমান 2 10 20 আৰু 1 থাকিব বাকি বা ৰিমাইন্ডাৰ। তো আমি তেনেকৈ লিখিম, 1 বাকি থাকিল। আকৌ এই 10 টোক আমি 2 এ ডিভাইড কৰিম, হৰণ কৰিম, 2 5 10 আৰু বাকি থাকিব 0। আকৌ 5 টোক কৰিম, 5 টোক কিমান বাৰ যাব, 2 2 4 আৰু 1 বাকি থাকিব। আকৌ 2 টোক 2 1 2 আৰু ৰিমাইন্ডাৰ থাকিব 0। আৰু এই বাকিখিনি সাইডত এনেদৰে আঁচডাল দি লিখি যাব লাগিব। আৰু therefore আমি তলৰ ফালৰ পৰা লিখিম 1 0 1 0 1। therefore সংখ্যাটো আছিলে 21, বেস কিমানত, 10ত, কাৰণ এইটো এটা দশমিক সংখ্যা ডেসিমেল নাম্বাৰ। এতিয়া আমি কিহত এক্সপ্ৰেস কৰিম, বাইনাৰী নিউমেৰেলত অথবা দ্বৈত সংখ্যাত, যেটো হ'ব এইটো 1 0 1 0 1। তল ফালৰ পৰা আমি ৰিমাইন্ডাৰ খিনি লিখি যাম 1 0 1 0 1 বেস কিমান, 2। তেনেদৰে 4th কোৱেশ্চনৰ আনসাৰ। বাকি কিটাও ঠিক তেনেদৰে কৰিব পাৰি। এতিয়া আমি ডাইৰেক্ট কৈছো
যিটো 8 নম্বৰটো আছে 8 নম্বৰ ইয়াৰ 8 নম্বৰ কুৱেশ্যনটো আছে 436 এইটো আমি কৰিম এইটো ঠিক তেনেদৰে কৰিম 436 লিখি ল'ম তাৰপিছত 2 ডিভাইড কৰিম 2 2 4 2 গুণ 2 2 36 হয়নে আৰু বাকী থাকিব 0 আকৌ 2 ডিভাইড কৰিম কিমান যাব ইমান আৰু বাকী থাকিব 0 আকৌ 2 ডিভাইড কৰিম 2 5 গুণ 10 2 4 গুণ 8 বাকী থাকিব 1 এটা আমি শিকিছো কেনেকৈ ডিভাইড কৰিব লাগে 2 5 গুণ 10 আৰু 2 4 গুণ 8 9টো বাৰ নাযায় 2 তো 1 বাকী থাকিব তেন্তে এটা 54 5ক আমি কিমান বাৰ দিম 2 2 গুণ 4 দিলোঁ তাতে 1 থাকিলে সেই 1টো ইয়ালৈ গুচি গ'ল 14 হৈ গ'ল 2 7 গুণ 14 তেনেদৰে আৰু বাকী থাকিব 0 তাৰপিছত আকৌ 27ক দিম কিমান বাৰ 2 গুণ 2 প্ৰথমটোক দিম 2 গুণ 2 আৰু 7ক কিমান বাৰ যাব 7কটো বাৰ নাযায় 2 2 3 গুণ 6 দিব পাৰিম আৰু 1 বাকী থাকিব এনেদৰে আকৌ 13ক দিম 2 6 গুণ 12 1 বাকী থাকিব 6ক দিম 2 3 গুণ 6 0 বাকী থাকিব তাৰপিছত 3ক 2 গুণ 2 দিম 1 বাকী থাকিব তো এইটোৱে ওলা লাষ্টত আকৌ 1ক আকৌ 2 নাযায় তো এইখিনি ইয়াৰ ফালৰ পৰা আমি যিটো পাম এইটোৱে হৈছে দ্বৈত সংখ্যাটো 1 1 0 1 1 0 1 1 1 1 sorry 1 1 0 1 1 0 1 0 0 এইটোৱে হ'ব ইয়াৰ আনসাৰ therefore আমি লিখি দিম সংখ্যাটো আছিলে 436 কিহত আছিলে দশমিক সংখ্যাত আৰু আমি ইয়াত কিহত লিখি দিলোঁ দ্বৈত সংখ্যাত কেনেকৈ এইখিনি লিখিম 1 1 0 1 1 0 1 1 0 1 0 0 আৰু বেছটো হৈছে 2 মানে এইটো দ্বৈত সংখ্যাত প্ৰকাশ হ'ল এইটো হৈছে কুৱেশ্যন এটাৰ আনসাৰ বাকীকেইটা একেদৰে কৰিব পাৰি এতিয়া আমি কৰিবলৈ লৈছোঁ যিটো 11 নম্বৰটো আছে ইয়াত 2 নম্বৰৰ 11টো 2a 11টো কিমান আছে 10 to the power 4 আছে এইটো আমি কেনেকৈ কৰিম 10 to the power 4 মানে কি 10 to the power 4 মানে শূন্য কেইটা থাকিব 1 2 3 4টা শূন্য মানে কি 10,000 10 to the power 4 মানে 10,000 এইটো এতিয়া আমি কি কৰিম দ্বৈত সংখ্যাত প্ৰকাশ কৰিবলৈ দিছে তেতিয়াহ'লে আমি 2 ডিভাইড কৰিম 2 হৰণ কৰিম প্ৰথম যাব 1ক নাযায় 10ক যাব 2 5 গুণ 10 আৰু 0 0 0 তিনিটা আছে তিনিটা লিখি দিলোঁ আৰু বাকী কিমান থাকিব 0 থাকিব আকৌ আমি 2 দিম বাৰ 5ক 2 2 গুণ 4 দিলোঁ 1 বাকী হ'লে সেই 1টো ইয়াৰ লগত লগ হৈ 10 হ'ল 2 5 গুণ 10 আৰু 0 0 বাকী থাকিলে 0 ঠিক তেনেদৰে ইয়াক 2 গুণ 2 দিলোঁ 5ক 2 2 গুণ 4 ইয়াৰ 1টো ইয়াৰ লগত হ'ল 10 হৈ গ'ল 2 5 গুণ 10 0 ইয়াত বাকী থাকিলে 0 1 2 5 0 এইটো এতিয়া 1ক নাযায় 12ক যাব 2 6 গুণ 12 5ক 2 2 গুণ 4 যাব 1টো ইয়াৰ লগত লগ হৈ 10 হ'ল 2 5 গুণ 10 আৰু বাকী থাকিলে 0 এইটো আমি কৰিম 6ক 2 3 গুণ 6 2 গুণ 2 5ক কিমান যাব 2 2 গুণ 4 আৰু 1 বাকী থাকিব আকৌ 312 এতিয়া প্ৰথম আমি কাক দিম 3 2 গুণ 2 1টো ইয়াৰ লগত লগ হ'ল 11 হ'ল 11ক বাৰ নাযায় 2 5 গুণ 10 যাব আৰু 1 বাকী থাকিলে ইয়াৰ লগত লগ হ'ল 12 হ'ল 2 6 গুণ 12 বাকী থাকিলে 0 ঠিক তেনেদৰে এইটো আমি কৰিম 2 7 গুণ 6 2 8 গুণ 16 এইটো কৰিম 2 3 গুণ 6 2 9 গুণ 18 বাকী থাকিলে 0 আমি বাকীখিনি লিখি যাব লাগিব কিন্তু 2 গুণ 2 গুণ 2 হ'ল ইয়াত 1 বাকী ৰ'ল নাই সেই 1টো ইয়াৰ লগত লগ হ'ল 19 হৈ গ'ল 19 হৈ গ'ল 19টো বাৰ নাযায় 2 9 গুণ 18 যায় কিন্তু 18 1 বাকী ৰ'ল সেই 1টো ইয়াত লিখিম 19কো 2 9 গুণ 18 যায় তাৰপিছত 1 বাকী থাকিল 9ক নাযায় বাৰ 2 4 গুণ 8 যায় 1 বাকী ৰ'ল 4ক যাব 2 2 গুণ 4 বাকী 0 2 গুণ 2
ইয়াতো বাকী কিমান 0 কাৰণ যেতিয়া সম্পূৰ্ণকে বিভাজ্য হয় তেতিয়া কি হয় ডিভিজিবল হয় তেতিয়া বাকী 0 থাকে আৰু আদাৰৱাইজ কিমান থাকে 1 থাকে বাকী হয় না আৰু এই দ্বৈত সংখ্যাত অকল আমাৰ দুটাই অংক ব্যৱহাৰ কৰা হয় ডিজিট ব্যৱহাৰ কৰা হয় 1 আৰু 0 তাৰ বাহিৰে বেলেগ 2 3 4 5 ইউজ কৰা নহয় অনলি 1 আৰু 0 দিয়ে দ্বৈত সংখ্যাসমূহ লিখা হয় therefore আমাৰ কি আছিল 10 to the power 4 আছিল বেসটো কিমান আছিল 10 কেলে দশমিক সংখ্যা আৰু কিমান হ'ব দ্বৈত সংখ্যাত এই তলৰ পৰা 1 0 বাকিখিনি লিখি যাম 1 0 0 লিখো 1 0 0 1 1 1 1 1 1 0 0 0 1 0 0 0 1 তাৰপিছত 0 0 0 0 চাৰিটা 0 0 0 0 0 ইয়াৰ পৰা এটা 0 বাদ পৰিব লাগিব গোটেইখিনি লিখিব লাগিব সো এইটোৱে হৈছে ইয়াৰ আনসাৰ আমাৰ যেটো 2 B নম্বৰ কোৱেশ্চনটো আছে যেটো আছে এক্সপ্ৰেছ ডেসিমেল 2143 ইন স্কেল অফ 7 মানে যেটো দশমিক সংখ্যা 2143 এটা আমি কি কৰিব লাগে 7ৰ বেজত আমি প্ৰকাশ কৰিব লাগে যেনেকৈ আমি তেত বাইনাৰী সংখ্যাটো 2ৰ বেজত কৰিলো 2ৰ বেজত এটা হিৰে 7ৰ বেজত আমি এটো প্ৰকাশ কৰিব লাগে ইয়াত আমি কি কৰিম যেনে বাইনাৰীত কৰিবলৈ আমি কি কৰিছিলো বেসটো বাইনাৰীত কি হয় 2 হয় হে আমি 2 হে ৰিপিটেডলি বাৰে বাৰে আমি হৰণ কৰি ৰিমাইন্ডাৰ খিনি বাকিখিনি উলিয়াই কিনে এখিনি লিখিছিলো তেনেদৰে আমি এতিয়া যেহেতু 7ৰ বেজত কৰিম তেতিয়া হে কাৰণে আমি এই সংখ্যাটো বাৰে বাৰে 7 হাতেৰে হৰণ কৰি বাকিখিনি লিখিম এনেদৰে লিখিম প্ৰথমতে 2143 আছে এটা আমি কিহৰ বেজত কৈছে স্কেল অফ 7 বুলি কৈছে তো হাতে প্ৰথম ডিভাইড কৰিম হৰণ কৰিম 7 3 গুণ 21 4 নেযায় 0 হ'ব 43 কিমান যাব 6 গুণ 42 এক বাকি থাকিব আকৌ 306 দিম 7 4 গুণ 28 2 গল ইয়াত 26 হ'ল 7 3 গুণ 21 দিম 5 বাকি থাকিলে আকৌ 43 দিম 7 6 গুণ 42 আৰু 1 বাকি থাকিলে 6 হাতেৰে আকৌ নেযায় তো এইখিনি 6151 এইটোৱে হ'ব তাৰ আনসাৰ মানে কেনেকৈ লিখিম therefore নাম্বাৰটো আছিল 2143 আৰু যে দশমিক সংখ্যা ডেসিমেল নম্বৰ বুলি কৈছে সেইকাৰণে বেস 10 হ'ব আৰু এতিয়া আমি কিহৰ বেজত লিখিলে 7ৰ স্কেলত লিখিব গৈছে সেইকাৰণে এই বাকিখিনি কি আছিল 6151 তলফালৰ পৰা লিখিব লাগিব ওপৰফালৰ পৰা লিখিলে নহব তলফালৰ পৰা 6151 আৰু স্কেলটো কি আছিল 7ৰ স্কেলত তো 7 লিখিম তলত বেস যেনেকৈ আমি ইয়াত বেসটো বাইনাৰী নম্বৰ লিখিছিলো দ্বৈত সংখ্যা তেনেদৰে ইয়াত আমি 7ৰ বেজত লিখিছো যিকোনো বেজত যদি 8ৰ বেস বুলি কয় 9ৰ বেস বুলি কয় বা 6 5 যিকোনো বেজত কয় প্ৰকাশ কৰিবলৈ তেতিয়া আমি সেই সংখ্যাটো যিটো বেজত কৰিবলৈ দিছে সেই সংখ্যাটোৱে এই যিটো দশমিক সংখ্যা দিয়া আছে সেই সংখ্যাটোক আমি হৰণ কৰিম আৰু হৰণ কৰি কি কৰিম যেটো ছুটি হৰণ পদ্ধতি এইটোৱে হৰণ কৰিম আৰু যেটো বাকি ওলাব সেইটা লিখি যাম আৰু শেষত তলফালৰ পৰা বাকিখিনি লিখি কেনে যেটো নাম্বাৰ ওলাব সেই নাম্বাৰটো হ'ব ইয়াৰ উত্তৰ